নমস্কাৰ। প্ৰয়াসৰ আজিৰ শিতানত আমি আলোচনা কৰিম অসমীয়া ভাষাৰ এক আপুৰুগীয়া সম্পদ জতুৱা ঠাঁচৰ বিষয়ে। অসমীয়া ভাষাত জতুৱা ঠাঁচ অতি জনপ্ৰিয়। সহজকৈ ক'বলৈ হ'লে জতুৱা ঠাঁচ অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত শব্দৰ সমষ্টি। জতুৱা ঠাঁচত ব্যৱহৃত শব্দসমূহে পোনপটীয়া আভিধানিক অৰ্থ প্ৰকাশ নকৰে, অৰ্থাৎ জতুৱা ঠাঁচত ব্যৱহাৰ হওঁতে শব্দবোৰে পোনপটীয়া আভিধানিক অৰ্থৰ পৰা কিছু আঁতৰি আহি বাক্যত বিশেষ এটা অৰ্থ বুজায়। সেয়েহে জতুৱা ঠাঁচৰ ব্যৱহাৰিক অৰ্থ অনুধাৱন কৰিব নোৱাৰাকৈ আন ভাষালৈ আভিধানিক অৰ্থ দি অনুবাদ কৰিলে ইয়াৰ অৰ্থৰ বিকৃতি ঘটাটো স্বাভাৱিক। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমৰ্থক শব্দ হৈছে ইডিয়ম। আহকচোন কেইটামান জনপ্ৰিয় অসমীয়া জতুৱা ঠাঁচৰ বিষয়ে জানি লওঁ। অসমীয়াত সচৰাচৰ ব্যৱহৃত কেইটামান জতুৱা ঠাঁচ হ'ল চকু চৰহা, চকু লগা, কথা চহকী, কথা হ, কপাল ফুটা, কপাল ধিওৱা, কাণ বাগৰা, কাণ এৰা, কঁকাল ভগা, আঁঠু লোৱা, গা এৰা দিয়া, চকুৰ মণি ইত্যাদি। আহকচোন এইসমূহৰ অৰ্থৰ বিষয়ে জানি লওঁ। চকু চৰহা মানে আনৰ ভাল দেখিব নোৱাৰা। চকু লগাৰ অৰ্থ হ'ল টোপনি অহা। কথা চহকীয়ে বৰকৈ যি কথা কয় তেনে লোকক বুজায়। কথা হ ইয়াৰ অৰ্থ হ'ল আলোচনা কৰ। কপাল ফুটা মানে দুৰ্ভাগ্য উপস্থিত হোৱা। কপাল ধিওৱাৰ অৰ্থ হ'ল আশাৰে বাট চোৱা। কাণ বাগৰাৰ অৰ্থ হ'ল লোকৰ মুখে যিকোনো কথা জানিবলৈ পোৱা। কাণ এৰা মানে মনোযোগ নিদিয়া। কঁকাল ভগা মানে দুৰ্বল হোৱা বা ক্ষমতাহীন হোৱা। আঁঠু লোৱা মানে সন্মান দেখুৱাবলৈ আঁঠু কাঢ়ি সেৱা কৰা। গা এৰা দিয়াৰ অৰ্থ হ'ল সম্পৰ্ক এৰা বা মনোযোগ নিদিয়া। চকুৰ মণিৰ অৰ্থ হ'ল অতি প্ৰিয় বা আদৰৰ। এইবোৰৰ উপৰিও অসমীয়া ভাষাত আৰু বহুতো জতুৱা ঠাঁচ সচৰাচৰ ব্যৱহৃত হোৱা দেখা যায়। আমি পৰৱৰ্তী পৰ্যায়ত সেইসমূহ বিতংকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। লগতে সেইসমূহৰ বাক্যত কেনেকৈ প্ৰয়োগ হয় সেই সম্পৰ্কেও আমি উদাহৰণসহ জনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টোৱে আপোনাক অলপ হ'লেও সহায় কৰিছে তেনেহ'লে আপুনি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। ধন্যবাদ।